নমস্কাৰ বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ 8 নম্বৰ হোলাৰ হয়। এই যিটো হোলাৰ নেকি একেবাৰে চাল ফ্ৰেছ হৈ একেবাৰে চাৰা হৈ ওলাই আহে। এই হোলাৰটো খুব সুন্দৰ কোৱালিটিৰ হোলাৰ হয়। আৰু লগতে আমাৰ 20 HP ডিজেল ইঞ্জিন আমাৰ লগোৱা আছে। এই চাওক 20 HP ডিজেল ইঞ্জিন খুব হেভি কোৱালিটিৰ হয়। এইখন আমাৰ গাড়ী সহ ফিটিং কৰিছোঁ। এই চাই লওক, আমাৰ এখন গাড়ী সহ ফিটিং কৰিছোঁ। এইখন আপোনালোকে ল'লে, এই মেচিনখন অৰ্ডাৰ কৰিলে আপোনালোকে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। আজিকালি আপোনালোকেতো গমেই পায়, প্ৰায় মিলগিলা ঘৰতে বহাই ৰাখে, ঘৰে ঘৰে মানুহে ধান বনা কামটো টানে পায়। গতিকে আপোনালোকে যদি এই ধৰণে এখন ৰাইচ মিল লয়, যদি ঘৰে ঘৰে ধান বানে, মিনিমাম দিনত 50 পৰা 70 মন ধান আপোনালোকে বানিব পাৰিব। এই মিলখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান বানিব পাৰিব। 4-5 ঘণ্টা যদি আপোনালোকে দিনত কাম কৰে, মিনিমাম 50-60 মন ধান বানিব পাৰিব। এক মন ধান যদি 50 টকা কৰিও লয় ঘৰে ঘৰে যায়, মিনিমাম আপোনাৰ দিনত 3000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। 1000 টকা খৰচ গ'লে আপোনাৰ 2000 টকা দিনত ইনকাম কৰিব পাৰিব। মান্থলি আপোনাৰ 60000 টকা ইনকাম কৰিব পাৰিব। এই মেচিনখন এক ভাই অৰ্ডাৰ কৰিছে, আমাৰ শিৱসাগৰৰ এক ভাই ল'বলৈ আহি আছে। মই এই ভিডিঅ'খন আপোনালোকৰ দাঙি ধৰিলোঁ যে এই ধৰণৰ মেচিনগিলা ল'লে আপোনালোকৰ কোনো প্ৰতাৰণাৰ চিকাৰ নহ'ব বা আপোনালোকৰ কোনো লছ হোৱাৰ কোনো আশা নাই। এইটো খুব সুন্দৰ চিষ্টেমৰ এটা হোলাৰ হয়। এইটো লোহাৰ বডি হয়, খুব সুন্দৰ। এইখনৰ এইখন এনেকুৱা এখন মিল হয়, এইখন ৰাইচ মিল। ইয়াতে ফেনিং হয়, চাউলটো এদি যায়, ফেনিং হয়, ইফালে চাউলটো ক্লিন হৈ আহে, আৰু এইটো চাইড পিছ চাইডে গুড়া ওলায়, আৰু গুড়াগিলা একেবাৰে মিহি হয়। খুব সুন্দৰ চিষ্টেমৰ মিল হয়। হোপাৰটো একেবাৰে 20 কিলো ধান আপোনালোকে দিব পাৰিব। আৰু আমাৰ এইটো ভিভেল চিষ্টেমৰ হয়, সেল্ফ ইঞ্জিন আছে। ইয়াত সেল্ফ ইঞ্জিন আছে, আমাৰ চাবি চিষ্টেম, সেল্ফৰ ষ্টাৰ্ট কৰিব পাৰিব, হেণ্ডেলটো ষ্টাৰ্ট কৰিব পাৰিব। দুটা চিষ্টেমৰ আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব। আৰু ইঞ্জিনটো প্ৰতি ঘণ্টাত তেল 1 পৰা 1.5 লিটাৰ খায়। মই আপোনালোকৰ ওপৰত চিন্তা কৰি মই এই মেচিনখন মই নিজে বনাইছোঁ, যাতে আপোনালোকে বেকাৰ নাথাকি এই ধৰণৰ এখন ৰাইচ মিল লৈ আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আপোনাৰ বেকাৰ জীৱনটো চলাৰ সুবিধা কৰিব পাৰে। গতিকে মোৰ ভিডিঅ' বনোৱাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এটা ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰৰ লগত গাড়ী সহ ৰাইচ মিল এটা মই ফিটিং আপোনালোকৰ ওচৰত ভিডিঅ' দাঙি ধৰিছোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে অলপ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে ভৱিষ্যতে মোৰ ভিডিঅ'গিলা দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। মই এই ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিম। আপোনালোকে এটাৰ পৰা এটা চাই থাকিব পাৰিব। জালি ফিটিং কৰা, মবিল সোমোৱা, ইঞ্জিনৰ প্ৰব্লেম, মেচিনৰ প্ৰব্লেম, চব ভিডিঅ' আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে, আপোনাৰ এটাৰ পৰা এটা আপোনালোকে ৰাইচ মিলৰ বিষয়ে জানিব পাৰিব। মই বহুতো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, যাতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হয়। গতিকে বহুতো মানুহে ৰাইচ মিল বিক্ৰী কৰে, কিন্তু এই ধৰণৰ ৰাইচ মিলগিলা নিলে আপোনালোকৰ কোনো লছ নহয়, কাৰণ এইটো 8 নম্বৰ হোলাৰ হয়, খুব পাৰফেক্ট হয়। এইটো প্ৰতি ঘণ্টাত আপোনালোকে 15 মন 12 মন ধান লৈ মানে আপোনালোকে বানিব পাৰিব। ইয়াত চাওক, আমি কি সুন্দৰ চিষ্টেম কৰি ফিটিং কৰিছোঁ গাড়ী সহ। এইখন আমাৰ শিৱসাগৰৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেত অলৰেডি পায়, আৰু সেই হিচাপত মই মুৰামুৰিতে ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। গতিকে আমাৰ ইয়াতে ওস্তাদ জেড প্লাছৰ হোলাৰ আছে, আৰু আমাৰ হোলাৰ আছে। ইয়াত চাওক, আমাৰ আৰু হোলাৰ আছে। এইটো এক ভাই অৰ্ডাৰ কৰিছে, এইটো এক ভাই অৰ্ডাৰ কৰিছে, এইটো তেখেতৰ ল'বলৈ আহি আছে। এইটো আমাৰ ইণ্ডিয়ান চিৰিজৰ হয়, এইটো 8 নম্বৰ হয়। আৰু এইটো ওস্তাদ জেড প্লাছ আছে, এইটো এক ভাই অৰ্ডাৰ কৰিছে গোৱালপাৰাত, তেখেতৰ কাৰণে মই বনাম। অলৰেডি মোৰ ইঞ্জিন আহি পোৱা নাই। এইটো এক ভাই অৰ্ডাৰ কৰিছে, মই তেখেতৰ কাৰণেতো বনাইছোঁ, অলৰেডি সি আহি পোৱা নাই। গতিকে আহি পালে এইগিলা আমাৰ চব ফিটিং হ'ব। অলৰেডি আমাৰ এইগিলা এটা আমাৰ ইঞ্জিন মানে ষ্টক শেষ হৈছে, সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে এই মেচিনখন যদি আপোনালোকক লাগে, আপোনালোকে চাওক, মই ধুনীয়াকৈ ভিডিঅ' দাঙি ধৰিছোঁ, ইয়াৰ লাইভ ডেমো ভিডিঅ' আপোনালোকক দিছোঁ। এই মেচিনখন যদি আপোনালোকক লাগে, আপোনালোকে 100% ঘৰে ঘৰে যাই ধান বানি আপোনালোকে ইনকাম কৰিব পাৰিব। এইখন একদম পুৰা সুন্দৰ গাড়ী চিষ্টেমৰ হয়। সেল্ফত ষ্টাৰ্ট কৰিব, ধান দিব, লড দিব, ধান বানিব, বাছ। কোনো প্ৰব্লেম নাই। বহুতকে দিছোঁ, এই মেচিনখন কোনো প্ৰব্লেম পোৱা নাই। গতিকে এই ধৰণৰ মেচিনখন ল'লে আপোনালোকে 100% আপোনাৰ লাইফ ছাকচেছ হ'ব। গতিকে মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে, অলপ লাইক শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি মোক অলপ আগবঢ়াই দিব। ধন্যবাদ।